হাৰ এটা যদি সংযোজিত কৰিব পাৰি ষ্টুডেণ্টৰ সংখ্যা আৰু বাঢ়িব এই গোটেই পৰামৰ্শখিনি আমি আজি শুনিছোঁ আৰু আমি নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিম ঠিক তেনেকৈ আমি অসমত 57 আমি CBSE স্কুল চলাওঁ আৰু এই CBSE স্কুলবিলাক মেক্সিমাম এডুকেশ্যনেলি বেকৱাৰ্ড ব্লকসমূহত আছে তেখেতসকলত CBSEৰ 5% প্ৰায় 96ৰ পৰা 100%ৰ ভিতৰত এই বিদ্যালয়সমূহৰ পৰা বহুতো ডক্টৰ ওলাইছে ইঞ্জিনিয়াৰ ওলাইছে আৰু এই বিদ্যালয়সমূহক ৰাইজে আদৰি লৈছে এই বিদ্যালয়সমূহ 2014 15 16 তেনেকুৱা সময়ত প্ৰতিষ্ঠা কৰা হৈছিল বিল্ডিং ইলেক্ট্ৰিচিটি বাউণ্ডাৰী ৱাল বিভিন্ন সমস্যা তেওঁলোকৰো আছে সমস্যাবিলাক আমি শুনিছোঁ টি গাৰ্ডেনৰ স্কুলবিলাক উন্নত কৰিবলৈ হান্স ফাউণ্ডেশ্যন নামৰ এটা ইণ্টাৰনেশ্যনেল NGOই আমাৰ লগত কাম কৰি আছে অহা বছৰ তেওঁলোকে প্ৰায় 5 ইয়াৰ্ছৰ ভিতৰত তেওঁলোকে 300 কোটি টকা ব্যয় কৰিব এই স্কুলকেইখন ইম্প্ৰুভ কৰিবৰ কাৰণে আদৰ্শ বিদ্যালয়টো আমি বিল গেটছ ফাউণ্ডেশ্যন বিভিন্ন অনুষ্ঠানক লৈ আনিছোঁ আজিম প্ৰেমজী ফৰ টিচাৰ্ছ ট্ৰেইনিং এই দুইখন টি গাৰ্ডেনৰ আদৰ্শ স্কুল আৰু আমাৰ নৰ্মেল আদৰ্শ স্কুল এইকেইখনক আমি খুব ভাল কৰাৰ কাৰণে চেষ্টা কৰিছোঁ সেইকাৰণে আজিও 3 ঘণ্টা সময় মই তেওঁলোকৰ লগত বহিলোঁ মই ভাবোঁ যে আমি মাজে মাজে এনেকৈ বহি থাকিলে এই স্কুলকেইখনক আমি সঁচাকৈয়ে একোখন ভাল স্কুললৈকে ৰূপান্তৰ কৰিব পাৰিম ড্ৰপ আউট ৰেটটো এইকাৰণে বাঢ়ে যে টি গাৰ্ডেনৰ মানুহে ক্লাছ 8 9 10 পালে ল'ৰা ছোৱালীক অৰুণাচলৰ চাহ বাগিচাত কাম কৰিবৰ কাৰণে পঠিয়াই দিয়ে আৰু বহুতে উদ্যোগসমূহতো কামত সোমায় এইটো দুটা কণীৰ লগত সম্পৰ্ক নহয় গোটেই সম্পৰ্কটো হৈছে যে পৰিয়ালৰ ঘৰত যেতিয়া 3টা ল'ৰা ছোৱালী থাকে ডাঙৰ ল'ৰাজনৰ ওপৰত প্ৰেছাৰ পৰে যে তই কিবা এটা কাম কৰ যাতে ভায়েক ভনীয়েক ভাল হ'ব পাৰে বিভিন্ন ড্ৰপ আউটৰ বহু আৰ্থ সামাজিক সমস্যা থাকে কিন্তু এইবাৰ আমি আশা কৰিছোঁ অহা 2 এদিনতে নেশ্যনেল সাৰ্ভে এটা প্ৰকাশ পাব আৰু খুব সম্ভৱ অসমত সেকেন্ডাৰী মিডিয়ামত ড্ৰপ আউট যথেষ্ট এবাৰ কমিছে আমি আমাৰ হাতত যেটো ইনিশিয়াল খবৰ আছে আমি খুব সম্ভৱ নেশ্যনেল এভাৰেজৰ সমান এবাৰ গৈ পাম তাৰে কৈছো আমি খুব আমাৰ যেটো আমি ভাবিছিলো যে আমি এটা ফল পাব লাগে অসম নেশ্যনেল এভাৰেজতকৈ তলত যাব নালাগে আমাৰ হাতত পুৰা তথ্য মতে কিন্তু এটো এতিয়াও অফিচিয়ালি পাবলিশ হোৱা নাই ড্ৰপ আউটৰ সংখ্যা এটা বছৰৰ প্ৰচেষ্টাত দ্ৰুত গতিত কমি গৈছে আৰু মই ভাবো যে উইদিন 2-3 মান্থস আমাৰ নতুন ৰিপৰ্টটো পাবলিশ হ'ব আপোনালোকে যেটো উদ্দেশ্যৰে চাহ বাগিচাৰ শিক্ষা উন্নয়নটো বিচাৰিছিল আদৰ্শ বিদ্যালয়ৰ তো আপুনি ভাবিছেনে যে আপোনাৰ কাৰ্যকালত কিমানখিনি মই ভাবাতকৈ বেছি আগবাঢ়িছে 30,000 বাগানৰ ল'ৰা ছোৱালীয়ে স্কুলত পঢ়িব আহিব মইতো কল্পনাও কৰা নাছিলো সেইকাৰণে শিক্ষকখিনিক মই তাকে ক'লো যে মই যিমান বিচাৰিছো তাতকৈ তেওঁলোক বেছি আগত আছে কাৰণ 30,000 12,000ৰ পৰা ডাবল তাৰমানে 118খন স্কুলক যদি হৰণ কৰে প্ৰত্যেকখন স্কুলত 300কৈ ষ্টুডেন্ট আছে আমাৰতো পানবজাৰ আদৰ্শ প্ৰাথমিক পানবজাৰ গাৰ্লছ হাই স্কুলতে ইমান ষ্টুডেন্ট নাই গতিকে এটো এটা সাইলেন্ট ৰিভলিউশন এটা হৈ আছে 96% আৰু 96% গ্ৰোথ ষ্টুডেন্টৰ বিকাশ মানে এনৰোলমেন্ট বাঢ়িছে 96% গতিকে মই যিমান আশা কৰিছো তেওঁলোকে তাতকৈ বেছি স্পিডত গৈছে Today we have reviewed the functioning of Tea Garden Model School as well as CBSE Model School established by Government of Assam. These two schools, two type of schools are categorized as a very special scheme, special school
and we recognize that as our flagship program because Tea Garden schools are exclusively dedicated for sons and daughters of tea garden workers, whereas the CBSE model school has been established in the educationally backward blocks. So these two I keep on reviewing every year. After I became Chief Minister, every year I review the functioning of Tea Garden Model School and CBSE Model School. I am very happy that in CBSE Model School our pass percentage is almost 100, and in Tea Garden Model School the student capacity has increased by 96%. So these are very welcoming news for the state, and I am very happy about the progress we have achieved so far. So, এটা ভুল ধাৰণা অসমত চলোৱা হয় যে গণনাৰ সময়ত ভাষাটো ইম্পৰ্টেণ্ট হৈ যায় যে কি ভাষাত কথা ক'ব, আৰু একচাম সংখ্যালঘু মানুহে তেতিয়া ব্লেকমেইল কৰে, একচাম সকলো নহয়, যে আমি অসমীয়া ভাষা নকওঁ। তুমি যদি ঘৰত অসমীয়াত কথাই নোকোৱা, তুমি মিছা কথা কিয় পঞ্জীয়নত দিবা? তুমি ঘৰততো অসমীয়া ভাষা সঁচাকৈয়ে নোকোৱা, কি ভাষা কয়তো আমি টিভিত শুনিয়ে আছোঁ। গতিকে যদি ঘৰত তুমি বঙালী ভাষাত কথা পাতা, তুমি পঞ্জীয়নত অসমীয়া ভাষাত কথা পাতা বুলি মিছা তথ্য কিয় দিবা? কাৰণ পঞ্জীয়নত লোকপিয়লত মিছা তথ্য দিয়াটো অপৰাধ হয়। আৰু আমাৰ মানুহেও বুজি পাব যে 70% চৰৰ মানুহে যোৱা পঞ্জীয়নতো মাতৃভাষা বঙালী বুলিয়ে লিখিছে, তেওঁলোকে অসমীয়া বুলি কেতিয়াও লিখা নাই। 30% অসমীয়া বুলি লিখে, তাৰ ভিতৰত অসমীয়া ভাষী মুছলমানৰ সংখ্যা আটাইতকৈ বেছি, যাক আমি ইণ্ডিজেনাছ মুছলিম বুলি কওঁ, দেশী, গৰীয়া, মৰিয়া, জলহা, তেওঁলোকে অসমীয়া বুলি লিখে। কিন্তু ইমিগ্ৰেণ্ট মুছলিমে তেওঁলোকে সদায় বঙালী বুলিয়ে লিখি আহিছে। নতুনকৈ ইয়াত থ্ৰেটনিং দিবলগীয়া একো নাই যে আমি বঙালী অসমীয়া নিলিখোঁ বুলি। আনকি আমাৰ আব্দুল খালেকৰ দৰে বিধায়কেও তেওঁলোকে মিয়া ভাষা বুলিয়ে লিখিছে যোৱা পঞ্জীয়নত। গতিকে এইটো লৈ হিমন্ত বিশ্ব শৰ্মা বা অসমীয়া জাতিক ভয় খুৱাবৰ কাৰণে চেষ্টা কৰিব নালাগে। বৰঞ্চ মই আবেদন জনাইছোঁ যে আপোনালোকে নিজৰ যি ভাষাত ঘৰত কথা পাতে সেই ভাষা লিখক, মিছা কথা কেতিয়াও লোকপিয়লত নিদিব। লোকপিয়লত মিছা তথ্য দিলে জেল হয়। গতিকে ঘৰত যদি বঙালীত কথা পাতে, আপুনি কিয় অসমীয়া বুলি লিখিব? কিন্তু অসমীয়া ভাষা আমি জীয়াই থাকিম, তেওঁলোকৰ ওপৰত অসমীয়া ভাষী লোক নিৰ্ভৰশীল নহয়। এইটো ব্লেকমেইল, পুৰণা দিনৰ ব্লেকমেইল আছিল, এইটো ব্লেকমেইল নচলেই। অসমীয়া ভাষা যদি 2% কমিও যায়, আমি লাগিলে সংবিধান সংশোধন কৰি বনাই ল'ম যে আছামিজ উইল ৰিমেইন এজ এ অসমীয়া ভাষা। কিন্তু ই কি বুজাব যে তাৰমানে অসমত ইমান বাংলাদেশী সোমালে, গন্তি কৰিব আমাক সুবিধাই দিয়া হ'ব, তেতিয়া NRCৰ প্ৰয়োজনে নহ'ব, বাংলাদেশী আমি গন্তিয়ে কৰিব পাৰিম। গতিকে মোক যদি সুবিধা কৰি দিয়ক। মই ধন্যবাদ জনাইছোঁ ABMCক যে বাংলাদেশী কাউণ্ট কৰাৰ নতুন ৰাস্তা এটা দিব খুজিছে, ভালে হ'ব, সেইটোলৈ কি অসুবিধা আছে? গতিকে এইবিলাক ভয় বিজেপি চৰকাৰে নাখায়, হিমন্ত বিশ্ব শৰ্মাই নাখায়। এভিকশ্যন চলি আছে, চলি থাকিব, চিম্পল কথা। লাষ্টলি মই এডুকেশ্যন ৰিলেটেড বস্তু এটা কৈছোঁ, মানে যোৱা কেইদিনমান কেইজনমান ছাত্ৰই মানে আমাক কৈছিলে, প্ৰশ্ন কৰিছিলে, আমাৰ শিক্ষামন্ত্ৰী মহোদয় আছে, মানে মাতৃভাষা মাধ্যমত পঢ়া যিখিনি আমাৰ বিশেষকৈ মেডিকেল ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট আছে, তেওঁলোকৰ কাৰণে 5% সেই 5% ছিটটো খুব বেয়াকৈ ব্যৱহাৰ হ'ল। যোৱাবাৰ 5% ছিটত কোনে কোনে পাইছে নামকেইটা চাই ল'ব, তাৰপিছত আৰু আপুনিও এইটো প্ৰশ্ন নকৰিব, কাৰণ সেইটো বহুত বেয়াকৈ ব্যৱহাৰ হ'ল। যিয়ে টিয়ে স্কুলৰ পৰা চাৰ্টিফিকেট লৈ আহি সেইটো এটা গোটেই মানে ইমানে মিছ ইউটিলাইজ হ'ল যে বুজাব নোৱাৰি। নাই, ইঞ্জিনিয়াৰিঙতো মই গুচাই দিব কৈছোঁ, কাৰণ যিটো বস্তু আমি কৰি পেলাই ফল নাপালোঁ আৰু তাৰ দুৰ্নীতিৰ বজাৰ এখনহে খোল খালে, এইটোতো ময়ে ইণ্ট্ৰডিউচ কৰিছিলোঁ, কিন্তু মই মধ্যপ্ৰদেশত দেখি ইণ্ট্ৰডিউচ কৰিছিলোঁ। কিন্তু যিসকলে নাম পালে এইটো কোটাত, আপোনালোকে DMEৰ পৰা লিষ্টখন চাই ল'ব।
এইবাৰ 80খন আকৌ আমি জানুৱাৰীত খুলিম বিল্ডিং অলৰেডি হৈ গ'ল গতিকে আমাৰ টোটেল 8খন বাগিচা 4খন বাগিচাৰ মাজত এখন স্কুল সেইকাৰণে আমাৰ টাৰ্গেট আছিল 200খন 80খনৰ বিল্ডিং ৰেডি হৈ গ'ল জানুৱাৰী মাহত বা ডিচেম্বৰ মাহত এই স্কুল কেইখনত আমি এডমিশ্যন আৰম্ভ কৰিম 8খনকৈ থাকে এখন স্কুলত 8জনকৈ শিক্ষক থাকে আৰু হান্স ফাউণ্ডেশ্যনে 2জনকৈ টিউটৰ দিব তেওঁলোকে দিব এইটো খৰচ তেওঁলোকে দিব বিশেষকৈ মিউজিক আৰু স্পৰ্টছৰ কাৰণে আৰু ছায়েন্সৰ কাৰণে আমি 8জনকৈ শিক্ষক দিম আৰু যেতিয়া ষ্টুডেণ্ট যদি বাঢ়ি গৈ থাকে কৰবাত 9জনো শিক্ষক আছে তেতিয়া বঢ়াব লাগিব মই এইবিলাকত আৰু কিয় দিওঁ মানুহে বেয়াহে পাব এইবিলাক উত্তৰ দিলে মই এইবিলাক আৰু লিভিং টুগেডাৰত মই কমেণ্ট দিব খোজা নাই আৰু এইবিলাক আৰু মানুহে বেয়া পোৱা কথা আৰু